আজি মই অকমান অলপ বেলেগ ধৰণৰ ঠাই এটাত আহিছোঁ য'ত নেকি ইমান জংঘল ঘন জংঘল আৰু শুনিছোঁ ইয়াত মানে এই যিটো নদী ইয়াত আছে তাত মানে কাছ পোৱা যায় শুনিছোঁ আৰু বহুতে পাইছে বুলিও গম পাইছোঁ তো মই কি ভাবিলোঁ কাছ পোৱা ঠাইটো মই যদি আপোনালোকক অকমান দেখুৱাব পাৰোঁ তেতিয়াহ'লে যদি কাছ মোৰ ভাগ্যত মই দেখোঁ তেতিয়াহ'লে আপোনালোককো দেখুৱাবৰ কাৰণে মই সক্ষম হ'ম গতিকে আহক চৰাইসকল আমি আজি কাছ সন্ধানত ওলাইছোঁ কাছ চাওঁ কি ঠিক দেখা পাই যাব পাৰোঁ নহয়নে গতিকে চাই থাকক চৰাইসকল আচ্ছা মই অকমান খলকনি এটা শুনিছোঁ মই বহুত টাইম বহিলোঁ ভিডিঅ'টো কাটি কৰি আছোঁ বাৰু কিন্তু বহুত টাইম বহাৰ পিছত মই আপোনালোকক অকমান দেখুৱাম ৰাইজসকল আপুনি চাবচোন কোৱা কথাটো হয় যেনে লাগিছে আৰু আপোনালোকে চাওক মই আপোনালোকক কাছ দেখুৱাই আছোঁ এইটো আচলতে ডাঙৰ ডুং হয় ইয়াত বহুত বছৰ যুগ ধৰি ইয়াতে বাঁহৰ মূৰাবোৰ এনেকৈ আছে আৰু ইয়াত এইটো কাছ এইটো দেখিছেনে ৰাইজসকল এইটো চাওকচোন ধুনীয়াকৈ এইটো বুঢ়া কাছ এইটো ইমান ধুনীয়া বুঢ়া কাছ বহুত বছৰ হৈছে কিজানি মোৰ আন্দাজ বহুত ডাঙৰ এইটো আপোনালোকে দেখিছেনে মই দেখুৱাইছোঁ আৰু আপোনালোকে চাওকচোন এইটো চাই কমেণ্ট কৰকচোন দেখিছেনে এইটো দেখিছেনে এইটো দেখিছেনে ৰাইজসকল এইটো তো থেংক ইউ মই কাছ দেখা পোৱাৰ কাৰণে আৰু ইয়াতে আনাৰ কাৰণে আচলতে এনেকুৱা ঠাইত আহি বিৰল ঠাই বুলি কয় এইবোৰ বহুত ডেঞ্জাৰ ঠাই এইবোৰ জেগাত মাছ মাৰাও নিষেধ কাৰণ যিহেতু মাছ মাৰাৰ কোনো ইয়াতে মানে প্ৰভিজনে নাই ইয়াতে মাছ মাৰাৰ চবফালে বাঁহ আৰু ঠাইটো একদম মানে বৰ ভয়ানক ইয়াত মানুহৰ বসবাসটো মই বহুত দূৰলৈকে দেখাই নাই ইয়াত নাই কমপ্লিট মানে এই ছেটআপটোৱে বেলেগ ধৰণৰ বস্তু আৰু আপোনালোকে চাইছে যে মোৰ ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰকচোন আৰু নাৰায়ণ লিখি দিলে হ'ল কমেণ্টত কাৰণ কাছ নাৰায়ণৰ অৱতাৰ হয় নমস্কাৰ মোৰ অসমবাসী ৰাইজসকল আজি আমি আচলতে এটা বৰ অৰণ্য বুলি ক'ব লাগিব কাৰণ বহুত দূৰলৈকে মানুহৰ ঘন বসতিয়ে নাই ধুনীয়া নদী এটা আছে আৰু ডুং আছে ইয়াত বহুত ধৰণৰ মানে জংঘল গছ এইবোৰ কিবাকিবি আছে বহুত মানুহে কয় মানে তাত কাছ ধৰে কাছ পায় এনেকুৱা বহুত ধৰণৰ কিছুমান মানে অজুহাতৰ কথাবোৰ শুনি আছিলোঁ তো শুনি মই ভাবিলোঁ মোৰ বন্ধুৰ লগত কুশৰ লগত আহি ভাবিলোঁ এবাৰ মই কি কৰোঁ এই যিবোৰ কাছ জেগা আছে কাছ থকা ঠাইবোৰত মই অকণমান ভিডিঅ' কৰিলোঁ তো মই বহুত টাইম হ'ল ভিডিঅ' কৰি আছোঁ কাছ মই দেখা নাছিলোঁ পোৱাও নাছিলোঁ যিহেতু এনেকৈ নদীত পোৱাটো সম্ভৱো নহয় তো হঠাৎ মই কি কৰিলোঁ নাই মই কাছ আহিছোঁ যেতিয়া কাছ চাই যাম তো মানে এটা দৃঢ় সংকল্প ল'লোঁ দুয়ো আৰু আমি অৰণ্যৰ মাজত গুচি আহিলোঁ ভিতৰত বহুত ভিতৰলৈকে কোনো মানুহ নাই তো দেখিছে আপোনালোকে মোৰ এইবোৰ ঘাম বৈ গৈছে গৰমত একদম পূৰা একদম কমপ্লিট ছেটটোৱে মই মানে ঘামাই গৈছোঁ এই চাওকচোন আৰু আমি দেহাটো দেখিছেনে কমপ্লিট ঘামাই গৈছোঁ আৰু আমি ঠাইখিনি নকওঁ বাৰু ইয়াত মানুহৰ অলপ ঠাইখিনি কোৱাৰ লগে লগে কি হ'ব ইয়াত মানুহখিনি আহি যাব হয়তো চিকাৰী আহিও ইয়াৰ পৰা হয়তো কাছ বা মাছবোৰ এনেকৈ কিছুমান উঠাই লৈ গুচি যাব তো মই সেইটো বা কুশলে সেইটো নিবিচাৰে যে মানে ইয়াৰ পৰা কিবা বন্যপ্ৰাণীখিনি নোহোৱা হৈ যাওক থাকক বাৰু ইয়াত একো অসুবিধা নাই কিন্তু মই আপোনালোকক কৈছোঁ যে মানে কি ইয়াত আহি কিবা এটা মোৰ আনন্দ লাগিল ভাল লাগিল বহুত টাইম হ'ল ইয়াত থকা কিন্তু মই আৰু বহুত টাইম নাথাকোঁ তো মই ৰখিলোঁ মই কাছ দেখুৱালোঁ আপোনালোকক আৰু বহুত বেছি টাইম এইকাৰণে নাথাকোঁ হয়তো এইবোৰ মানে ঠাইটো ইমান এটা খুব ছেফটি জেগা নহয় যেন লাগিছে আৰু বেলেগ অন্য মই কথা নকওঁ কিন্তু হয়তো শিয়াল নানান ধৰণৰ কিবাকিবি জীৱ জন্তু থাকিব পাৰে যিহেতু আমি ইয়াতে অকলশৰীয়া আছোঁ দুজনে মাৰাত্মক বস্তু আছে কিছুমান আৰু আমি সেইকাৰণে ভাবিছোঁ ইয়াৰ পৰা যিমান পাৰোঁ সোনকালে ওলাই গুচি যাওঁ ওলাই যোৱাৰ পিছত মানে ওলাই যাওঁ আৰু ইয়াত নাথাকোঁ কাৰণ আকৌ কিছুমান মানুহ হয়তো ফৰেষ্টৰ মানুহ বা কিবা মানুহ আহি পেলাই হয়তো আমাক ধৰি পেলাই কিবা এটা উল্টা পুল্টা সুধিবও পাৰে নহয়নে তাৰ কাৰণে আমি ওলাই গৈছোঁ এতিয়া তো থেংক ইউ ফৰ ৱাচিং আপোনালোকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ মই আৰু মোৰ ফালৰ পৰা মই আপোনালোকক ৰাতিপুৱাটোৰ
শুভ হওক বুলি কামনা কৰিলোঁ। হেভ এ নাইস ডে। আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি চাৰ্কেলত আপুনি যাক শ্বেয়াৰ কৰিব পাৰে চবকে শ্বেয়াৰ কৰক, ভিডিঅ'টো ভাইৰেল কৰক, দেখাওক যে আমাৰ আশে পাশে ইমান এটা ধুনীয়া ঠাই, ধুনীয়া ঠাই আমি জেগাটো ৰিভিল নকৰোঁ। ঠিক আছে, থেংক ইউ, বাই বাই।